টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বাক্সা কাৰাগাৰলৈ নিয়া নহয় শেখৰ আৰু অমিত প্ৰভাক ইতিমধ্যে ডিপু অভিমুখে ৰাওনা হৈছে নিৰাপত্তা ৰক্ষী বাহিনী আৰু কটকটীয়া নিৰাপত্তাৰ মাজতে লৈ যোৱা হৈছে শেখৰ আৰু অমিত প্ৰভাক ক'ত ৰখা হ'ব আটাইকে ক'ত হ'ব তেওঁলোকৰ পৰৱৰ্তী ঠিকনা ইতিমধ্যে ডিপু অভিমুখে ৰাওনা হৈছে সকলো আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ #justice4Jubin Garg বাক্সা কাৰাগাৰলৈ নিয়া নহয় শেখৰ অমিত প্ৰভাক ডাঙৰ খবৰ আহি পৰিছে বাক্সা কাৰাগাৰলৈ নিয়া নহয় শেখৰ আৰু অমিত প্ৰভাক ডিপু অভিমুখে ৰাওনা হৈছে অভিযুক্ত বাহন কঢ়িয়াই নিয়া আটাইকেইখন বাহন ৰাওনা হৈছে ডিপু অভিমুখে কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ যোৱা হৈছে দুই অভিযুক্ত শেখৰ আৰু অমিত প্ৰভাক লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তাৰ মাজতে এই পৰ্যন্ত খদৰি কৰা নাই জেলৰ ঠিকনা কিন্তু ডিপু অভিমুখে ৰাওনা হৈছে অভিযুক্তৰ বাহন পাহাৰীয়া জিলাৰ কোনোবা এখন জেলৰ হয়তো তেওঁলোকৰ ঠিকনা হ'ব পাৰে তাত ৰাখিব পাৰে কিন্তু বৰ্তমান সময়ত ডিপু অভিমুখে ৰাওনা হৈছে নাৰেংগী সেনা চাউনিৰ মাজেৰে আৰক্ষীয়ে যাত্ৰা কৰিছে আৰু বৰ্তমান সময়ত ডিপু অভিমুখে আগবাঢ়িছে অভিযুক্ত কঢ়িয়াই নিয়া বাহন আৰু আজি পুৱাই আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে মানে জেলেই হৈছে তেওঁলোকৰ পৰৱৰ্তী ঠিকনা আৰু কোৰ্ট ৰখা হ'ব দুই অভিযুক্ত শেখৰ আৰু অমিত প্ৰভাক কোৰ্ট ৰখা হ'ব এতিয়াও জানিবলৈ হোৱা নাই কিন্তু ডিপু অভিমুখে ৰাওনা হৈছে শেখৰ আৰু অমিত প্ৰভাক কঢ়িয়াই নিয়া বাহন এই কথা স্পষ্ট হৈ পৰিছে যে তেওঁলোকক পাহাৰীয়া কোনোবা এখন জিলাত ৰাখিব পাৰে সমান্তৰালকৈ বাক্সা কাৰাগাৰত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গ সমান্তৰালকৈ দুই পিএছক ৰখা হৈছে আৰু শেখৰ আৰু অমিত প্ৰভাক হয়তো পাহাৰীয়া কোনোবা এখন জিলাৰ কাৰাগাৰত ৰাখিব পাৰে আৰু বৰ্তমান ডিপু অভিমুখে ৰাওনা হৈছে সকলো কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ যোৱা হৈছে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় দেখিবলৈ পোৱা গৈছিল বাক্সা কাৰাগাৰলৈ নিয়াৰ সময়ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু তেওঁলোকৰ সৈতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল একাংশ লোকে আৰক্ষী আৰু সাংবাদিকক লক্ষ্য কৰিছিলে শিলগুটি আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে গুলি বাৰুদ কৰিবলগীয়া হৈছিল আৰু এই পৰিস্থিতি যাতে এই পৰ্যন্ত নহয় তাৰ কাৰণে গোপনে ৰখা হৈছে তেওঁলোকৰ ঠিকনা কিন্তু ডিপু অভিমুখে আগবাঢ়িছে দুই অভিযুক্ত কঢ়িয়াই নিয়া বাহনখন ডাঙৰ খবৰ আহি পৰিছে জনাই আছো ডাঙৰ খবৰটো কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ যোৱা হৈছে দুই অভিযুক্ত শেখৰ আৰু অমিত প্ৰভাক লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তাৰ মাজেৰে কোনো লোকে যাতে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰে বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে কটকটীয়া নিৰাপত্তা ৰখা হৈছে দেখিবলৈ পোৱা গৈছিল বাক্সা কাৰাগাৰলৈ নিয়াৰ সময়ত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল একাংশ লোকে শিলাবৰ্ষণ কৰিছিল গাড়ী পৰ্যন্ত জ্বলাই দিছিল তাৰ কাৰণে শেখৰ আৰু অমিত প্ৰভাক কলৈ নিয়া হ'ব তেওঁলোকৰ ঠিকনা ক'ত হ'ব জানিব দিয়া নাই স্পষ্ট কথা তেওঁলোকক পাহাৰীয়া কোনোবা এখন জিলাত ৰখা হ'ব ডিপু অভিমুখে ৰাওনা হৈছে পুৱাই তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰা হৈছিল আৰু আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকৰ ঠিকনা হ'ব কাৰাগাৰ জেলত তেওঁলোকে থাকিব লাগিব জুবিন গাৰ্গক লুটিপুটি খাই জুবিন গাৰ্গৰ টকা আত্মসাৎ কৰি ষ্টুডিঅ' বনোৱাৰ নামত ঘৰ বনোৱাৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি বিলাসী জীৱন কটাম বুলি সপোন দেখা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ সন্দীপন অমিত প্ৰভাৰ জীৱন এতিয়া শূন্য হৈ পৰিছে তেওঁলোকৰ ঠিকনা হৈছে কেৱল কাৰাগাৰত থাকিব লাগিব সকলো আৰু চৰকাৰ কঠোৰ হৈছে প্ৰশাসন কঠোৰ হৈছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব দেখিবলৈ পাইছিলো শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ কি ধৰণে কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হৈছিল বাক্সাৰ জিলা কাৰাগাৰত তেওঁলোকক প্ৰেৰণ কৰা হৈছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব কোনো কাৰণত তেওঁলোকক তাত খাবলৈ দিয়া নাই পানী খাবলৈ দিয়া নাই সমান্তৰালকৈ শ্যামকানু মহন্তক কিন্তু অকলে ৰাখিছে বুলি খবৰ আহিছে আৰু বাক্সা কাৰাগাৰলৈ নিয়া নহয় শেখৰ আৰু অমিত প্ৰভাক তেওঁলোকৰ সৈতে থাকিবলৈ দিয়া নহয় শেখৰ আৰু অমিত প্ৰভাক সম্পূৰ্ণ বিপৰীতকৈ ৰখা হ'ব পৃথক কৰি ৰখা হ'ব আৰু ডিপু অভিমুখে ৰাওনা হৈছে অভিযুক্ত কঢ়িয়াই নিয়া আটাইকেইখন বাহন আৰু কটকটীয়া নিৰাপত্তাৰ মাজেৰে তেওঁলোকক লৈ যোৱা হৈছে স্পষ্ট কথা তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ প্ৰশাসন আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে নাৰেংগী সেনা চাউনিৰ মাজেৰে তেওঁলোকক লৈ যোৱা হৈছিল আৰু ডিপু অভিমুখে ৰাওনা হৈছে জুবিন গাৰ্গৰ একাংশ সতীৰ্থই জুবিন গাৰ্গক লুটিপুটি খাই আছিল এই কেইজন কালপিতে এই যে 7জনকৈ কালপিত তেওঁলোকে জুবিন গাৰ্গক লুটিপুটি খাই আছিল জুবিন গাৰ্গৰ নামত কোটি কোটি টকাৰ আত্মসাৎ কৰিছিল ঘৰ বনাইছিল অগাধ সম্পত্তিৰ মালিক হৈছিল জুবিন গাৰ্গে গম নোপোৱাকৈ জুবিন গাৰ্গৰ নামত ব্যৱসায় কৰিছিল
কথা ক'বলৈ গ'লে জুবিন গাৰ্গক মেচিন ৰূপে ব্যৱহাৰ কৰিছিল আৰু তাৰ কাৰণে তেওঁলোক বৰ্তমান এই ৰখা এওঁলোকৰ জীৱন বৰ্তমান শূন্য হৈ পৰিছে আৰু শেখৰ আৰু অমিত প্ৰভাক ক'ত ৰখা হ'ব অধিক তথ্য জানিবৰ বাবে আমাৰ সতীৰ্থ সাংবাদিক ৰঞ্জনৰ সৈতে সংযুক্ত হৈছোঁ ৰঞ্জন শেখৰ আৰু অমিত প্ৰভাক ক'ত ৰখা হ'ব এয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজি আৰক্ষীৰ জিম্মা শেষ হৈছে আৰু 14 দিনৰ আদালতত হাজিৰ কৰাৰ পিছতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু কাৰাগাৰৰ কথাটো আহিলে যিহেতু শ্যামকানু সিদ্ধাৰ্থ যিহেতু 5 অভিযুক্তক বাক্সাত নতুন কাৰাগাৰত ৰখা হৈছিল কিন্তু এওঁলোকক এই ইহঁত দুগৰাকীকে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাক বাক্সালৈ নিনিয়ে এয়া আমি জানিবলৈ পাৰিছো আৰু নাৰেংগী অভিমুখে গৈছে যে আদালতৰ পৰা ওলোৱা যিখন বাহন বুলেট প্ৰুফ বাহন তেওঁলোক দুটাকে অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামীক লৈ যোৱা হৈছে নাৰেংগী অভিমুখে গৈছে আৰু ডিফুৰ যি কাৰাগাৰ আছে সেই কাৰাগাৰত ৰখাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু ইতিমধ্যে যিহেতু ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু জুবিন গাৰ্গৰ সেই বাক্সাটো যি ধৰণৰ পৰিৱেশ বিৰাজ কৰিছিলে আৰু ডিফুত হয়তো আজি ডিফু অভিমুখে গৈছে ডিফুত ৰখাৰ ডিফুৰ যি কাৰাগাৰ আছে সেই ডিফুত ৰখাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে এই মুহূৰ্তত হয় ৰঞ্জন ডিফুত বৰ্তমান পৰিস্থিতি সম্পূৰ্ণৰূপে কৰা হৈছে সাজু কৰা হৈছে বুলি খবৰ আহিছে সেয়া কিমান দূৰ সত্য চাওক আমি দেখিবলৈ পাইছো যে ডিফু কাৰাগাৰৰ চৌদিশে আচলতে আৰক্ষীৰ তৎপৰতা আৰক্ষীৰ নিৰাপত্তাৰ দিশটো চোৱা হৈছে আৰু বহু আৰক্ষী ডিফু কাৰাগাৰৰ চৌদিশত আমি দেখিবলৈ পাইছো আৰু ডিফু কাৰাগাৰতে ৰখাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ পৰিছে আৰু আমি দেখিছো নাৰেংগী অভিমুখে এই বাহনখন ভিজুৱেলটো দেখিবলৈ পাইছে এই বাহনখন নাৰেংগীৰ হৈ ডিফুৰ ফালে গতি কৰিছে এই বাহনখন আৰু যি শেখৰ গোস্বামী আৰু অমৃত প্ৰভাত বুলেট প্ৰুফ এই যিখন বাহন আদালতৰ পৰা যোৱা লৈ অনা বাহনখন এই বাহনখন ডিফু অভিমুখে গৈছে আৰু ডিফুতে ৰখাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ পৰিছে অভিলাষ হয় হয় ৰঞ্জন ধন্যবাদ জনাইছোঁ আপোনাক আৰু বৰ্তমান জানিবলৈ পোৱা গৈছে ডিফুত হয়তো ৰাখিব পাৰে আটাইকে শেখৰ আৰু অমিত প্ৰভাক ডিফুত ৰাখিব পাৰে সতীৰ্থ সাংবাদিক ৰঞ্জনে সকলো জনালে কিন্তু বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ কথাটো ডিফুত ৰখা হ'ব পাৰে আটাইকে শেখৰ আৰু অমিত প্ৰভাক ডিফুত ৰখা হ'ব পাৰে ডিফুত ৰখাৰ সম্ভাৱনা প্ৰকট হৈছে আৰক্ষীয়ে প্ৰস্তুতি কৰি আছে বুলি জানিব পৰা গৈছে কিন্তু আটাইতকৈ ডাঙৰ খবৰটো বাক্সা যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেই পৰিস্থিতি যে পুনৰ সৃষ্টি নহওক তাৰ কাৰণে বৰ্তমানেও কোনো ধৰণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই কিন্তু ডিফুত তেওঁলোকক ৰাখিব পাৰে বুলি খবৰ আহি পৰিছে